নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ৰেল বিভাগত খালী হৈছে 32,438টা পদ। মেট্ৰিক পাছ কৰা সকলে কৰিব পাৰিব আবেদন। চাওঁ আহক পদ কেনেকৈ কৰিব আবেদন। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। এইবাৰ ৰেলৱেত খালী হৈছে হাজাৰ হাজাৰ পদ। 32,438টা গ্ৰুপ ডিৰ পদ খালী হৈছে। RRB ৱেবছাইটত এই সন্দৰ্ভত মুকলি কৰা হৈছে বিজ্ঞাপন। 23 জানুৱাৰী 2025 পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব পাৰিব আবেদন। আৰু আবেদনকাৰী বয়স হ'ব লাগিব 18 পৰা 23 বছৰ বয়সৰ ভিতৰত। 10ম শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন, অৰ্থাৎ মেট্ৰিক পাছ কৰা সকলেও কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, মোবাইল ফোন ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 1 জানুৱাৰী 2025 পৰা বহুকেইটা এণ্ড্ৰইড ফোনত বন্ধ হৈ পৰিব হোৱাটছআপ, লগতে বন্ধ হৈ পৰিব ফেচবুক ইনষ্টাগ্ৰামো। কোনকেইটা এণ্ড্ৰইড ফোনত বিকল হৈ পৰিব হোৱাটছআপ, এই তালিকাত আপোনাৰ মোবাইল ফোনো আছে নেকি? চাওঁ আহক। 1 জানুৱাৰী 2025 পৰা বহুকেইটা এণ্ড্ৰইড ফোনত বন্ধ হৈ পৰিব হোৱাটছআপ। পুৰণি এণ্ড্ৰইড ফোনত বিকল হৈ পৰিব হোৱাটছআপ। এণ্ড্ৰইড কিটকেট আৰু তাৰ পূৰ্বৰ অপাৰেটিং ছিষ্টেমত নচলিব মেটাৰ এপ। হোৱাটছএপৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰাম সেৱাও বন্ধ হোৱাৰ সম্ভাৱনা আছে। 10 বছৰ বা ততোধিক পুৰণি ফোনত নচলে হোৱাটছআপ। এনে স্মাৰ্টফোনসমূহ হৈছে স্যামসাং গেলেক্সি S3, স্যামসাং গেলাক্সি নোট 2, স্যামসাং গেলাক্সি S4 মিনি, মোটো G ফাৰ্ষ্ট জেনেৰেশ্যন, মোটো E 2014, লগতে HTC One X, HTC One Plus আৰু HTC Desire 500। এইসমূহ মোবাইল ফোনত হোৱাটছএপ আৰু মেটাৰ এপসমূহ বন্ধ হৈ পৰিব, অৰ্থাৎ 1 জানুৱাৰী 2025 পৰা এই মোবাইলসমূহত মেটাৰ এপসমূহ নচলে। পৰৱৰ্তী খবৰ, চাৰ্টিফিকেট দিয়াৰ নামত গাঁওবুঢ়াই আপোনাৰ পৰা টকা লয় নেকি? এতিয়াৰ পৰা গাঁওবুঢ়াই চাৰ্টিফিকেট দিয়াৰ নামত আপোনাৰ পৰা 1 টকাও ল'ব নোৱাৰিব। অসম চৰকাৰে গাঁওবুঢ়াসকলক প্ৰতিমাহে দিব 9,000কৈ টকাৰ পাৰিতোষিক। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি? প্ৰমাণপত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা? চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতিমাহে দিব 9,000কৈ টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে 1 জানুৱাৰীৰ পৰা পাব পাৰিতোষিক। ৰাজগাঁও আৰু বনগাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন। প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয়, তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত প্ৰতিমাহে 15,58 লাখকৈ টকা খৰচ কৰিব অসম চৰকাৰে। বনগাঁৱৰ 278গৰাকী গাঁওবুঢ়াই পাব প্ৰতিমাহে পাৰিশ্ৰমিক, আৰু ৰাজগাঁৱৰ 668গৰাকী গাঁওবুঢ়াই পাব পাৰিশ্ৰমিক। ইয়াৰ পিছতো প্ৰমাণপত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগতনে? এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বনভোজৰ আনন্দ ল'বলৈ যাওঁতে সাৱধান। নৱবৰ্ষৰ সময়তে 10,000 টকা পৰ্যন্ত জৰিমনাৰ সন্মুখীন হ'ব আপুনি। আপোনাৰ বাহনখনক লৈ আপুনি কৰা এটা সৰু ভুলে বিপদ মাতিব আপোনালৈ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যান বাহন আৰক্ষীৰ বৃহৎ অভিযান। আপোনাৰ বাহনখনক লৈ আপুনি কৰা এটা সৰু ভুলে বিপদ মাতিব আপোনালৈ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যান বাহন আৰক্ষীৰ বৃহৎ অভিযান। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বনভোজৰ আনন্দ ল'বলৈ যাওঁতে সাৱধান। পুৱাৰে পৰা নিশালৈকে সুৰাপাই চালকৰ বিৰুদ্ধে সক্ৰিয় ৰূপত যান বাহন আৰক্ষী। নৱবৰ্ষৰ সময়তে 10,000 টকা পৰ্যন্ত জৰিমনাৰ সন্মুখীন হ'ব লাগিব সুৰাপাইসকল। দ্ৰুতগতিত বাহন চলালেও যান বাহন আৰক্ষীয়ে বিহিব জৰিমনা। ছিটবেল্ট হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে ল'ব ব্যৱস্থা। বনভোজ খাবলৈ যাওঁতে মানিব লাগিব প্ৰশাসনৰ SOP। SOP অনুসৰি
আন্ধাৰ হোৱাৰ পূৰ্বে উভতিব লাগিব বনভোজস্থলীৰ পৰা বনভোজকাৰী দল। পলম হলেই আৰক্ষীয়ে বনভোজকাৰী দলৰ ওপৰত ল'ব ব্যৱস্থা। উচ্চ স্বৰত গান বজালেও বনভোজকাৰী দল পৰিব আৰক্ষীৰ মুখত। দুৰ্ঘটনামুক্ত আৰু নৱবৰ্ষ উদযাপনৰ বাবে এই পদক্ষেপ আৰক্ষী প্ৰশাসনৰ। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ দিনত টুপি আৰু দাড়ি ৰাখিব নোৱাৰা হৈছে মুছলমানসকলে। সংখ্যালঘু লোকসকলে ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে। এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈ। বিজেপি চৰকাৰৰ দিনত ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে মুছলমানসকলে। সংখ্যালঘু ৰাইজৰ বাবে শত্ৰু হৈছে বিজেপি। বিজেপি চৰকাৰৰ দিনতে অসমৰ সংখ্যালঘু ৰাইজৰ অৱস্থা বেয়া হৈ গৈছে। বিজেপি চৰকাৰৰ দিনত নিজৰ ইচ্ছামতে টুপি পিন্ধিব নোৱাৰে, দাড়ি ৰাখিব নোৱাৰে সংখ্যালঘু লোকে। ডিব্ৰুগড়, যোৰহাট, চেন্নাই, দিল্লী, কেৰালা, গুজৰাটলৈ যাবলৈ ভয় কৰা হৈছে সংখ্যালঘু লোকসকলে। অসমৰ সংখ্যালঘু লোকৰ নিজৰ জীৱনৰ নিৰাপত্তা নোপোৱা হৈছে। বিজেপি চৰকাৰক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, শীঘ্ৰেই বাংলাদেশলৈ উভতি যাব লাগিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাক উভতাই বিচাৰি বাংলাদেশৰ ইউনুছ চৰকাৰে ভাৰতলৈ প্ৰেৰণ কৰিছে পত্ৰ। শীঘ্ৰেই বাংলাদেশলৈ উভতি যাব লাগিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাক উভতাই বিচাৰি ইউনুছ চৰকাৰে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে পত্ৰ। ভাৰত চৰকাৰলৈ বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে এই পত্ৰ। আৰু এতিয়া প্ৰশ্ন হৈছে, শীঘ্ৰেই বন্দী কৰা হ'ব নেকি শ্বেখ হাছিনাক? শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। হাছিনা চৰকাৰৰ কেবিনেট মন্ত্ৰী, উপদেষ্টা আৰু সামৰিক সেৱাৰ বিষয়াৰ বিৰুদ্ধেও জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আৰু এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনক লৈ আহিছে 5টাকৈ ডাঙৰ খবৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আৰু এইবাৰ নতুন নিয়মৰ মাজেৰে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পঞ্চায়ত নিৰ্বাচনক লৈ 5টাকৈ ডাঙৰ খবৰ। সলনি নহয় পঞ্চায়ত নিৰ্বাচনৰ দিন। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব নিৰ্বাচনৰ দিন। আৰু ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। হাইকোৰ্টৰ গোচৰ চলি থকা পঞ্চায়তত অনুষ্ঠিত নহয় নিৰ্বাচন। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত আছে কেইবাটাও নতুন নিয়ম। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন। ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে গাঁও পঞ্চায়ত নিৰ্বাচনক। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম অনা হৈছে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত 70% দলীয় প্ৰতীকত নহয়, 30%হে দলৰ প্ৰতীকত নিৰ্বাচন অনুষ্ঠিত হ'ব। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ অযোগ্য হিতাধিকাৰীক বিচাৰি ৰাজ্যজুৰি অসম চৰকাৰৰ অভিযান। আৰু এই সন্দৰ্ভত চৰকাৰৰ হাতত আহি পৰিছে এক দীঘলীয়া তালিকা। ৰাজ্যৰ শ শ চৰকাৰী কৰ্মচাৰীয়ে অবৈধভাৱে লাভ কৰি আছে অৰুণোদয় আঁচনিৰ ধন। আৰু সেইসকল চৰকাৰী কৰ্মচাৰীয়ে জবাবদিহি হ'ব লাগিব ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত। লগতে ঘূৰাই দিব লাগিব অৰুণোদয় আঁচনিৰ ধন। অতি শীঘ্ৰেই এনেকুৱা ধৰণৰ বা এই সন্দৰ্ভত 682গৰাকী কৰ্মচাৰীৰ নাম ৰাজহুৱা কৰিব চৰকাৰে। কেবিনেটৰ অন্তত এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিৰ ধন পোৱা চৰকাৰী কৰ্মচাৰী বিপদ নিশ্চিত। চৰকাৰৰ হাতত আহি পৰিছে 682জন এনে চৰকাৰী কৰ্মচাৰীৰ তথ্য। দৰিদ্ৰ নোহোৱাৰ পিছতো বেআইনীভাৱে লৈ আছিল অৰুণোদয় আঁচনিৰ ধন। এইসকল কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। এই কৰ্মচাৰীসকলক বিহা হ'ব শাস্তি। কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা হ'ব কাৰণ দৰ্শোৱাৰ জাননী। 682জন চৰকাৰী কৰ্মচাৰীয়ে উভতাই দিব লাগিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় লৈ থকা ধনী ব্যক্তিৰ ওপৰতো নজৰ আছে চৰকাৰৰ। এনে ব্যক্তিৰ নামক কৰ্তন হ'ব অৰুণোদয় 3.0ৰ পৰা।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা।